কাম দিবই লাগে কাম দিবই লাগে বৃদ্ধি হবই লাগে বৃদ্ধি হবই লাগে বৃদ্ধি হবই লাগে যোৰহাটৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ মজদুৰ সংঘ চিনামৰা মুৰমুৰীয়া হাতীগড় ২৭-২৮ নম্বৰ আগধৰা আৰু চিনামৰা শাখাসমূহ শ্ৰমিকৰ উপস্থিতিত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিকূল বতৰকো নেওচি ৰাজপথলৈ ওলাই আহিছে কেইবা শতাধিক চাহ শ্ৰমিক শ্ৰমিকৰ মজুৰি বৃদ্ধি ন্যায্য প্ৰাপ্তি আদায় দিয়া অসম চৰকাৰৰ অন্তৰ্গত চাহ বাগিচাত খালী হৈ থকা পদত বদলি কাম নিদিয়াৰ বাবে আজি এনেকৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আমাক আমাদেরকে বদলি কাম লাগবে কে আরো আমাদেরকে যেটু মানে 205 টাকা করে দরমা দিয়ে ওটা বাড়াতে লাগবে আর আমাদের হার হালতে বদলি কাম দিতে লাগবে আর আমাদেরকে যেটা 205 টাকা দিয়ে ওটা 250 টাকা দিতে লাগবে আর যদি দিতে না খুঁজে তো আমরা রাস্তায় আজি যেরকম ওলাইছি ওরকম আমরা তেতিয়া লেকে বন্ধ নাই করবো যেতে লেকে আমাদেরকে বদলি কাম আর আমাদের মজুরি নাই বাড়াবে 1972 চনত চাহ নিগম প্ৰতিষ্ঠা হৈছিলে তাহানি দিনৰ পৰা আমাৰ এই বাগিচাৰ সমস্যাখিনি দিনক দিনে বাঢ়ি গৈছে আজি এই বাগিচাখিনি সমস্যা এনেকুৱা হৈছে চৰকাৰে বিষয়খিনি গম পোৱাৰ পিছত তেওঁলোকে চৰম অৱহেলা কৰিছে এনে ক্ষেত্ৰত মানুহে যথেষ্ট সমস্যা আছে আইনমতে আমাৰ শ্ৰমিক যথেষ্ট সুবিধা পাব লাগিছিলে কিন্তু আমি মূল সমস্যালৈ আমি উপনীত হৈছোঁ আজি আমাৰ চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অন্ততঃ বাগিচাৰ যিসকল শ্ৰমিক বাগিচাত কাম কৰি আছে তেওঁলোকৰ শ্ৰমিক আইনমতে শ্ৰমিক কল্যাণ আইনমতে তেওঁলোকক সুবিধাখিনি প্ৰদান কৰিব লাগিব ইয়াত মূলতে হৈছে বাগিচা যেতিয়া আমাৰ শ্ৰমিক তাত অৱসৰ লৈ মৃত্যুবৰণ কৰে নাম কাট কৰে তেওঁলোকৰ বদলি কিন্তু চিটত অসম চৰকাৰ দিবলৈ বিচৰা নাই তেওঁলোকে শ্ৰমিক ছাঁটাই তেওঁলোকে কৰিব বিচাৰিছে আমাৰ মূল দাবী এইটো হৈছে যে অন্ততঃ বাগিচা চাহ নিগম বাগিচাত শ্ৰমিকসকলক আমাৰ বদলি চিটত নিযুক্তি দিব লাগিব আৰু লগতে আমাৰ শ্ৰমিকসকলৰ দুখ এতিয়া বৰ্তমান বাকী বাগিচাবিলাকত 205 টকা হাজিৰা দি আছে 205 টকা দি আছে কিন্তু আমাৰ এটিচি বাগানত 205 টকা দি আছে আৰু বাকী বাগানবিলাক আমাৰ 250 টকা দি আছে আমি ক'ব বিচাৰিছোঁ অন্ততঃ এটিচি বাগানত 250 টকা হাজিৰা প্ৰদান কৰিব লাগিব 250 টকা হাজিৰা প্ৰদান কৰিব লাগিব আৰু যিসকল চাহ শ্ৰমিক অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰি যিসকল বিধায়ক বা সাংসদ হয় তেওঁলোক আজি তাৰিখত চাহ শ্ৰমিকৰ সমস্যালৈ মৌন হৈ আছে পূৰ্বতে কৈ চাহ শ্ৰমিকসকলৰ যি মজুৰি হওক বা শ্ৰমিকসকলক নিযুক্তি হয় সেই সন্দৰ্ভত তেওঁলোকে ডাঙৰ কথা কয় কিন্তু আজি লোকসভা নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোক কিয় মৌন হৈ আছে নহয় তেওঁলোকে চৰকাৰ গঠন নকৰাৰ আগত কৈছিলে ৰাইজক যে অন্ততঃ আমি চৰকাৰ গঠন কৰিব পাৰিলে আমি বিজেপি চৰকাৰ গঠন পাৰিলে আমি নিশ্চয় আমি এটিচি বাগান সমস্যা সমাধান কৰিম এটিচি পুনৰ্জীৱিত কৰাৰ কথা কৈছিল তেওঁলোকে এতিয়া লাহে লাহে মানে ধ্বংস গৰাহলৈ গুচি গৈছে এটিচি বাগানখন এতিয়া আমি জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে মানুহখিনি বিভিন্ন সমস্যা মানে আমি বৰ্ণনা কৰিব নোৱাৰা সমস্যা আছে মানুহখিনি বাগিচাত কাম কৰিলে ছদিন দৰমহা নাপায় মানুহখিনি দৰমহাৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে ৰেচন কাৰণে আন্দোলন কৰিব PFৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে গ্ৰেচুটিৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ সমস্যা মানে অসম চৰকাৰ যদি আন্তৰিকতা সদিশা যদি প্ৰকাশ নকৰে নেদেখাতে শ্ৰমিকৰ সমস্যাখিনি সমাধান নহ'ব কিন্তু সেইকাৰণে আমি অসম চৰকাৰ কৈছোঁ যে তেওঁলোকে আন্তৰিকতা সদিশাতে প্ৰকাশ কৰক আৰু চাহ নিগমৰ মানে অজস্ৰ সমস্যাখিনি সমাধান কৰা তেওঁলোকে পৃষ্ঠপোষকতা কৰিব লাগিব Gopal Rao, News 24 NE.